Start. গাড়ীখনৰ সেলফ লগা সময়ত আৱাজটো শুনক Start. সাউন্ডটো শুনি কিবা ধৰিব পাৰিছে নে এইখন হৈ গল মাৰুতি সুজুকি 2 বছৰ পুৰণি গাড়ী চাওক এনেকুৱা প্ৰবলেম আৰু কি গাড়ীত আহিব পাৰে এখন টাটাৰ গাড়ী আছে সেম প্ৰবলেম আৰু এই গাড়ীখনৰ আৱাজটো অকমান বেলেগ এইটোৱে আৱাজ সেলফ লগা সময়ত টেককে মাৰি দিয়ে সেলফ লগাই আছে কিন্তু ষ্টাৰ্ট নহয় আৰু মাৰ সেলফ লগা সময়ত আৱাজটো বৰ ভালদৰে শুনিব আৰু একবাৰ চাওক এয়া মোৰ স্কেনাৰ কানেক্ট হৈ গৈছে আৰু এইফালে মই ইগনিশ্যন অন কৰিছো এবাৰ চাওক ইগনিশ্যন অন কৰিছো আৰু লগতে অল সিস্টেম ডায়াগনস্টিকত ক্লিক কৰিছো এতিয়া মই গৈছো গাড়ীখন নিউট্ৰেল কৰি প্লাই ষ্টাৰ্ট কৰিব কাৰণে আৱাজ কৰে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰটো এবাৰ ব্লিংক কৰে আকৌ বন্ধ হৈ যায় দেখিছে আচ্ছা বাৰু মাৰুতি আৰু টাটা বাদ দিলো আহিলো এখন হন্ডাৰ গাড়ীত সেম প্ৰবলেম ভাই এইখনতো বেটাৰী টাৰ্মিনাল চেক কৰিলো সব ঠিকে থাকে লাগি আছে আৰু এইখন ডিজেল ইঞ্জিন হয় তো গাড়ীৰ ভিতৰত গৈ প্লাই দেখুৱাও এইখনৰ প্ৰবলেমটো এয়া সব চাবি উঠালো আৰু ইগনিশ্যন পুশ কৰাৰ লগে লগে আৱাজ শুনক ইগনিশ্যন অন কৰাৰ লগে লগে ষ্টাৰ্ট হোৱা বাদ দি প্লাই এটা আৱাজ কৰে টেক 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 এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাই মই হাৰুনে আৰম্ভ কৰিব লৈছো আজি কেইখনমান ডিজেল আৰু পেট্ৰল ইঞ্জিনৰ ষ্টাৰ্টিং প্ৰবলেমৰ ওপৰত কাম ভিডিঅ'টো চাই আপোনালোকে এইটো নকব যে হাৰুন ভাই সেম প্ৰবলেমৰ গাড়ী একেলগে গটেইখন কেনেকে পালা ভাই এখনৰ পিছত এখন গাড়ী ষ্টাৰ্টিংৰ প্ৰবলেমৰ কাৰণে ফোন কৰি আছে আৰু গাড়ীখন লৈ আহি আছে আৰু মই ভাবিলো ষ্টাৰ্টিংৰ লগত ৰিলেটেড কিয় না এটা ভিডিঅ' বনাই দিও আপোনালোকলৈকে কেতিয়াবা যদি আপোনাৰ গাড়ীখনত এনেকুৱা সমস্যা আহে আজি মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কিছু হলো কামত আহিব আৰম্ভ কৰিব লৈছো 2023 মডেল এখন টাটা টিয়াগোৰ পৰা ক্লায়েন্টৰ কমপ্লেইন হল গাড়ীখন কেতিয়াবা হঠাৎ ষ্টাৰ্ট হয় আৰু কেতিয়াবা নহয় এয়া হৈ গল ইঞ্জিন বেৰ এৰিয়া আৰু এৰিয়া চাওক একদমে লেতেৰা কণ্ডিশনত পৰি আছে ষ্টাৰ্ট চাওক ষ্টাৰ্ট কৰা সময়ত এটা আৱাজ ওলাই আছে আৱাজটো এবাৰ ভালদৰে শুনিব ষ্টাৰ্ট ষ্টাৰ্ট আৰু মাৰ এটা বেলেগ ধৰণৰ আৱাজ শুনি আছে যেতিয়া সেলফ লগাই টেক টেক এটো আৱাজ কৰি আছে এতিয়া কথাটো হল এনেকুৱা যে গাড়ীখনৰ সেলফৰ প্ৰবলেম আছে নে বেটাৰী বেয়া আছে গাড়ীখনৰ ভিতৰত মই দেখুৱাইছো ইগনিশ্যন সুইচ অন কৰিলো ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ ইয়াতে ফিউল লেভেল দেখুৱাই আছে আৰু ইঞ্জিন টেম্পাৰেচাৰ মোৰ 0 আছে লগতে ডিসপ্লেখনত চাওক যিখিনি ইম্পৰ্টেন্ট ৱাৰ্নিং লাইটৰ সিগনেল হয় আহিব লাগে আহিছে চাব সেলফ লগোৱা সময়ত ডিসপ্লেখনত এটা পইণ্ট শো হৈ আছে আৱাজ কৰে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰটো এবাৰ ব্লিংক কৰে আকৌ বন্ধ হৈ যায় দেখিছে এইবাৰটো চাবি অন অফ কৰিছো দেখিছে মিটাৰ অনই হোৱা নাই দেখিলে মিটাৰ অন হোৱা নাই আৰু গাড়ী যিগটিকে BS6 হয় BS6 গাড়ীত মই উইদাউট স্কেনাৰ একো কামে নকৰো আৰু এয়া চক মোৰ হাতত থিংডাইগৰ OBD ডিভাইস কানেক্ট কৰিলো গ্ৰীণ কালাৰৰ লাইট আহিছে ইগনিশ্যন মই অন কৰি ৰাখিছো ভিন নম্বৰ ৰিড কৰি মডেল সিলেকশন কৰিম গাড়ী হৈ গল মোৰ টাটা টিয়াগো BS6 পেট্ৰল BS6 সো ইয়াতে হেল্প ৰিপোৰ্ট মাৰিম তো দেখিছে কমপ্লিট হোৱালৈকে অলপ ওয়েট কৰিব লাগিব আৰু ইয়াতে প্ৰথমতে দেখুৱাইছে ইঞ্জিন মেনেজমেন্ট সিস্টেম পাঁচটাকে ফল কোড দেখুৱাই আছে ইয়াতে বাকি বিলাক মই ইমান মেটাৰ কৰা নাই কিন্তু মেইনলি হৈ গল ইঞ্জিন কন্ট্ৰোল মডিউল সো ইয়াতে ইঞ্জিন মেনেজমেন্ট সিস্টেমত পাঁচটাকে DTC কারেন্ট DTC দেখুৱাই আছে আৰু ইয়াতে মই ক্লিক কৰিছো P302F01 डिटेक्शन ऑफ एनियरली ओपनिंग मेन रिले जनरल इलेक्ट्रिकल फेलियर क्या बोलते पब्लिक P302F4 कोड की कारण रहिसे एक नंबर হৈ গল মেইন ৰিলেৰ কৰবাত ওয়্যাৰ সিং আছে নহয়তো শৰ্ট আছে দুই নম্বৰ হৈ গল সেলফৰ আৰ্মিচাৰ বা সেলফৰ মেইন লাইন শৰ্ট আছে আৰু থাৰ্ড মানে 3 নম্বৰটো হৈ গল ভাই বেটাৰী এনাৰ্জি ডাউন আছে বা বেটাৰী ভোল্টেজ লো আছে চাওক কনফিউজনৰ ভিতৰত সোমাই যোৱা নিচিনা হৈ যায় যে বেটাৰী চেক কৰিব সেলফ নে ওয়্যাৰিং চাওক ইয়াতে চাব লগা দুটাই বস্তু হৈছে ফাৰ্স্টটো হৈছে বেটাৰী সেকেন্ডটো হৈ গল স্টাৰ্টাৰ মটৰ মানে সেলফ আৰু স্টাৰ্টাৰ মটৰ মই নুখুলো কাৰণ স্টাৰ্টাৰ মটৰৰ ওপৰত মোৰ ডাউট কম গৈ আছে ডাউট বেছিকে গৈ আছে মোৰ বেটাৰীটোৰ ওপৰত একেবাৰে সিম্পল স্টেপ V20 ত মই মাল্টিমিটাৰ সেট কৰি ললো পজিটিভ টু পজিটিভ নেগেটিভ টু নেগেটিভ সেট কৰি মাল্টিমিটাৰৰ স্ক্ৰিনত মই আপোনালোকক দেখুৱাই আছো চাব অনলি 8.3233 ভোল্ট দেখুৱাই আছে মানে বেটাৰী চাৰ্জ আৰু 100% প্ৰবলেমৰ সলিউশন
ইয়াতে সোমাই আছে কাৰণ বেটাৰীটো এইখন গাড়ীৰ ডেমেজ আছে চাওক নৰমালি এটা ফ্ৰেছ কণ্ডিশ্যনৰ বেটাৰীৰ 12.50 ৰ পৰা 12.80 ৰ ভিতৰত ভল্টেজ শ্ব' কৰিব লাগে গাড়ীৰ ওনাৰৰ লগত কথা পাতিলো আপোনাৰ গাড়ীৰ বেটাৰী বেয়া আছে আৰু সেম কোম্পানীৰ বেটাৰী আমি লৈ আহিলো যিগতিকে কাস্টমাৰে সেম কোম্পানীৰ বেটাৰী লগাব দিছে চাওক পাৱাৰ জোন চাওক বেটাৰী চেঞ্জ কৰাৰ পিছত প্ৰবলেম সলভ হয় না নহয় অন স্ক্ৰীন আপোনালোকক দেখুৱাম কিন্তু আপোনাৰ গাড়ীখনৰ লগত যদি ষ্টাৰ্টিংৰ ৰিলেটেড বেটাৰীৰ প্ৰবলেম আহে তেতিয়া হলে ভাই বেটাৰী লগাওতে বেটাৰীটোৰ ওপৰত লিখা থকা বেটাৰী মডেল নাম্বাৰ সিৰিয়েল নাম্বাৰ আৰু বেটাৰী সাইজ এভৰিথিং পইণ্ট নোট কৰি প্লাইহে লগাব কাৰণ আপোনাৰ BS6 ইঞ্জিনৰ কাৰণে BS6 গাড়ীৰ বেটাৰী বেলেগকে বনোৱা হয় তো ভাই এয়া হৈ গল বেটাৰী পাৱাৰ জোনৰ পৰা আহা বেটাৰীৰ ওয়াৰেন্টি কাৰ্ড সেম ডে সেম টাইম সেম প্ৰবলেমৰ ওপৰত আজি দিনটো কাম কৰি থাকিব লগা হৈছে আমাৰ মানে অকল ষ্টাৰ্টিংৰ ওপৰতে কাম কৰি থাকিব লগা হৈছে ষ্টাৰ্টিং প্ৰবলেমৰ কাৰণে আৰু এখন গাড়ী ফোন কৰিছে তো চাই লম লগতে ভিডিঅ'ত ৰেকৰ্ড কৰিম সেইখন গাড়ীৰ কি প্ৰবলেম আছে ষ্টাৰ্ট দেখিলে গাড়ী ভাই পারফেক্ট স্টার্ট হয়ে গেছে বন্ধ কর স্টার্ট এস আওয়াজ বন अगेन स्टार्ट तो भाई वन टाचत गाड़ी स्टार्ट हो गई नतुन बेटारी लगार पिছত असली खेल अभी भी बाकी है मेरे दोस्त ইয়াতে চাওক ইঞ্জিন ম্যানেজমেন্ট সিস্টেমত কোনো ধৰণৰ ফল্ট কোড নাই কিন্তু প্ৰথমতে স্ক্যান করতে কি দেখুৱাইছিলে P302F4 এটা ফল্ট কোড আহিছিলে গাড়ীখনত বেটাৰী ভোল্টেজ লো থকা কাৰণে ফল্ট কোড পালো আৰু সেম ফল্ট কোডৰ ওপৰত কাম কৰি প্ৰবলেম সলভ কৰিলো লগতে OPD ডিভাইস ডিসকানেক্ট কৰি ললো কিন্তু ৰব গাড়ীখনৰ প্ৰবলেম সলভ হ'ব বুলি প্লাই গাড়ীখনৰ বনেট মাৰি কাস্টমাৰক পঠাই দিলে নহব গাড়ীখন প্ৰথমতে স্টাৰ্ট কৰিলো আৰু সৰু সৰু দুটামান পইণ্ট আপোনালোকক দেখুৱাও গাড়ী মোৰ স্টাৰ্টিং কণ্ডিশ্যনত আছে আৰু এয়া চাওক পজিটিভ আৰু নেগেটিভ মাল্টিমিটাৰৰ স্ক্ৰীনত দেখুৱাই আছে কিমান 13.9796 অলমোস্ট 14 ভোল্ট শো হৈ আছে ইটস মিন গাড়ীখনৰ যেটো অল্টাৰনেটৰ বা আমি যাক ডাইনামো বুলি কওঁ প্ৰপাৰলি চাৰ্জ কৰি আছে আৰু যদি গাড়ীখনৰ অল্টাৰনেটৰে বেটাৰী চাৰ্জ নকৰে তেতিয়াহলে সিম্পল ষ্টেপ আপুনি যদি নেগেটিভ বা পজিটিভ টাৰ্মিনেল উঠাই দিয়ে গাড়ীৰ ইঞ্জিন ষ্টপ হৈ যাব চাওক ৰানিং হৈ আছে আৰু এইটো হৈ গল গাড়ীখনৰ ডাইনামোটোৱে বেটাৰীটোক চাৰ্জ কৰা মানে চেক কৰিবৰ কাৰণে ইজি ষ্টেপ যিগতিকে কাস্টমাৰে টকা লগাইছে বেটাৰীৰ পিছত তো ভাই চেকিংত আমাৰ ফালৰ পৰা কোনো ধৰণৰ কমি ৰৈ যাব দিয়া নাই তো ভাই চেকিং বুলি কোৱাৰ লগে লগে এইডাল হৈছে ভি বেল্ট আৰু কাৰণৰসকলক কৈ দিও যে ভাই এই বেল্টডাল 40000 ত চেঞ্জ কৰি লব নহলে এই লাইটটো ব্লিংক কৰিব কেতিয়াবা বেল্টডাল ছিঙি গলে মোৰ হাতত থকা এই বেল্টডাল অকল বেটাৰী চাৰ্জে নহয় ওয়াটাৰ পাম্প অল্টাৰনেটৰ এসি কম্প্ৰেছৰ সকলোৰে লগতে দূৰ দূৰলৈকে ৰিষ্টা থকা বেল্ট হয় আৰু গাড়ীখনৰ প্ৰপাৰ চেকিং হৈ যোৱাৰ পাছত মই এবাৰ গাড়ীখন উলিয়াব লৈছো ট্ৰেস ড্ৰাইভত গাড়ীখন মই ভালে ৰানিং কৰিলো আপোনালোকে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত চাই গম পাই যাব যে ইয়াতে যেটো টেম্পাৰেচাৰ হয় টেম্পাৰেচাৰ চাওক মিডিলৰ ওচৰত আহি গৈছে আৰু লগতে গাড়ীখনৰ ষ্টাৰ্টিংৰ লগত ৰিলেটেড প্ৰবলেম 100% সলভ হৈ গৈছে আৰু গেৰেজলৈকে মই উভতি আহি দেখিলো এজ এ সেম প্ৰবলেম সেম টাইম আৰু এখন গাড়ী আহিছে কাস্টমাৰে কৈছে গাড়ীখনৰ বেটাৰী ভোল্টেজ কলবাত ড্ৰপ হৈ আছে তো এইটো ঠিক কৰিব লাগে তো ভাই গাড়ী হৈ গল 2022 মডেল অল্টো K10 অটোমেটিক ট্ৰান্সমিশন আৰু ইয়াতে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত দেখিছে 40300 কিলোমিটাৰ গাড়ী ৰান হৈছে তো ভাই গাড়ীখনৰ প্ৰপাৰ চেকিং হৈ গল মানে চেকিং কৰা হৈ গল সেইফালে চাও গাড়ী ডেলিভাৰী হোৱাই নাই মানে বেটাৰী প্ৰবলেমত টিয়াগো ডেলিভাৰী হোৱাই নাই এই গাড়ীখনৰ বেটাৰী প্ৰবলেম বেটাৰী চেঞ্জ কৰিব লগা হল স্টাৰ্ট বন্ধ কৰ স্টাৰ্ট তো ভাই এইটোৱে হৈ গল গাড়ীখনত প্ৰবলেম আৰু প্ৰবলেম আপুনি কি কব সেলফ নে বেটাৰী নাই ওয়্যাৰিংৰ লগত ৰিলেটেড প্ৰবলেম আছে নে কাস্টমাৰে যেনেকে যি ধৰণে কৈছে যে কৰবাত ভোল্টেজ ড্ৰপ হৈ আছে মানে বেটাৰী ভোল্টেজ ড্ৰপ হৈ আছে চাওক আমি আমাৰ ফালৰ পৰা ক্লিয়াৰ হৈ গৈছো কি প্ৰবলেম আছে আৰু এতিয়া প্ৰবলেমখিনি আপোনালোকে অলপ ফাইন্ড আউট কৰি প্লাই দেখুৱাবৰ কাৰণে মই লৈছো মাল্টিমিটাৰ আৰু V20 সেট কৰি প্লাই ইয়াতে চাওক পজিটিভ নেগেটিভটো মিলাই ৰাখিছো আৰু দেখিছে ইয়াতে ভোল্টেজ কিমান শো কৰিছে 12.44 চাওক প্ৰপাৰ চেকিং নকৰাকে কোনো কামে নহয় ইয়াতে দেখিছে 12.41 49 50 ভোল্ট দেখুৱাইছে আৰু সবখিনি বস্তু ঠিকে ৰাখে থাকাৰ পিছতো বেটাৰীটোৱে প্ৰবলেম দি আছে কিয় জানে গাড়ীখনৰ বেটাৰীটোৰ সেল ডাউন আছে যিগতিকে ভিডিওটো বহুত দীঘল হৈ গৈ আছে সেইকাৰণে মই চেক কৰা প্ৰসেছখিনি দেখুৱাব নোৱাৰিলো আৰু এয়া চাওক টাটাৰ গাড়ীখনত লগোৱা ধৰণে মাৰুতি গাড়ীখনতো মই সেম কোম্পানীৰ এটা পাৱাৰ জোনৰ বেটাৰী আনিলো আৰু এয়া চাওক বেটাৰীৰ ওয়াৰেন্টি কাৰ্ড আৰু ইফালে ওয়াৰেন্টি কাৰ্ডখন গাড়ীৰ ওনাৰক গটাই দিলো আৰু গাড়ী ওনাৰে মাথা মাৰিছে ক'ত দুখনকৈ কাট লৈছে মানে টাটাৰ গাড়ীখনৰ কাৰ্ডখন লৈ কৈ আছে যে মোৰো ওয়াৰেন্টি বেছিকে পামনে আৰু মই কি কলো জানে সবসে সস্তা আৰু সবসে আচ্ছা মানে কম দামৰ কথা কৈছো দেই কম বাজেটত দাদা ইফালে একজন অকমান ধৰি দিয়ক
ধৰি দিয়ক তলফালে ধৰিব মানে কৈ আছিলো যে কম টকাত বেছি দিন ওয়াৰেন্টি থকা বেটাৰী আপুনি পাৱাৰ জোনতে পাব যি গতিকে দুপৰীয়া লাঞ্চ টাইম হৈছে লৰাবিলাক গৈছে খানা খাবৰ কাৰণে আৰু এখন হাতত ফোন আৰু এখন হাতেৰে কৰ্তব্য পালন কৰি যাব লগা হৈছে ভিডিঅ' কোৱালিটি অকমান বেয়া হলো এডজাষ্ট কৰি ল'ব আৰু আপোনালোকে চলো ভাই মাৰা ষ্টাৰ্ট চলো প্ৰপাৰলি ষ্টাৰ্ট হৈ গৈছে আৰু মাল্টিমিটাৰ মই অলৰেডি চেক কৰি ৰাখিছিলো এয়া চাওক অট'মেটিকলি ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত ভল্টেজটো ইনক্ৰিজ হৈ আছে ইটছ মিন গাড়ীখনৰ এইখন গাড়ীৰ অল্টাৰনেটৰ ঠিকে আছে আগতে গাড়ীখনৰ বেটাৰী ভল্টেজ আছিলে 12.40 তথাপিও কিন্তু গাড়ীখন ষ্টাৰ্ট হ'ব বিচৰা নাছিলে আৰু এতিয়া চাওক 12.61 থকাৰ পিছতো গাড়ীখন ষ্টাৰ্ট হৈ আছে ষ্টাৰ্ট তো ভাই দেখিলে সেলফ অল্টাৰনেটৰ ওয়াৰিং এইবিলাক নকৰি প্লাই আমি সিধা বেটাৰীত ফল্ট পালো আৰু বেটাৰীৰ ফল্টৰ ওপৰত কাম কৰি প্ৰবলেম সলভ কৰি আপোনালোকক মই দেখুৱালো হৈ গ'ল গোটেইখিনি মানে গাড়ীখনৰ ষ্টাৰ্টিঙৰ লগত যেটো ৰিলেটেড প্ৰবলেম আছিলে তো বেটাৰী চেঞ্জ কৰাই দিলো নিউ বেটাৰী লগাই দিলো আৰু লগতে বেটাৰী ওয়াৰেন্টি কাৰ্ড দি দিলো ঠিক আছে প্ৰবলেম সলভ হৈ গৈছে তো দাদাৰ প্ৰবলেম সলভ হৈ গৈছে দাদাই 100% satisfied 100% satisfied না 100% satisfied ইমান সময়ে আপোনালোকে ষ্টাৰ্টিং প্ৰবলেমৰ ওপৰত ৰিলেটেড টাটা আৰু মাৰুতি কোম্পানী গাড়ীৰ কাম কৰা দেখিলে এইখন হৈ গ'ল Hyundai Grand i10 ডিজেল বনেট খুলি প্ৰপাৰ চেক কৰিলো গাড়ীখনৰ বেটাৰী টাৰ্মিনাল হিলাই দুলাই লৰাই চৰাই চালো ঠিকে আছে আৰু এই গাড়ীখনত ক্লায়েন্টৰ কমপ্লেইন হ'ল যে গাড়ীখন ঠাণ্ডা অৱস্থাত ষ্টাৰ্ট হ'ব নিবিচাৰে আৰু একেবাৰে নহয় চলো ভাই কি প্ৰবলেম আছে ময়ো চাও লগতে আপোনালোককো দেখুৱাও আৰু ভাই মিছা কলেনো কি হ'ব বহুত দিন পিছত গ্ৰেণ্ড i10 ডিজেল গাড়ীৰ ভিতৰত বহিছো আৰু এইখন হৈ গ'ল পুশ বাটন গাড়ী যদি ষ্টাৰ্টিং প্ৰবলেমৰ কাৰণে ঠেলিব লগা হয় তথাপিও প্ৰবলেম ঠেলা ঠেলি কাৰবা নাই গাড়ী গেৰেজত লৈ আহিছে কাষ্টমাৰে অল টাইম ওৱান টাচত সেলফত গাড়ীখন ষ্টাৰ্ট কৰি লৈ যাব পৰা কাৰণে তো ভাই মই গৈ আছো এতিয়া সেলফ লগাবৰ কাৰণে শুনিছে আৱাজটো টেক 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 এইটোৱে হৈছে ভাই গাড়ীখনৰ প্ৰবলেম তো ভাই এইখন গাড়ীত যে 100% বেটাৰীৰ প্ৰবলেম আছে হেতু মই আগতে কনফাৰ্ম হৈ লৈছো আৰু এইফালে মই মাল্টিমিটাৰৰ স্ক্ৰিনত দেখিছে V20 সেট কৰি প্লাই বেটাৰীৰ পজিটিভ নেগেটিভ মিলাই প্লাই এয়া মাল্টিমিটাৰৰ স্ক্ৰিনত দেখিছে 9.56 ভোল্ট অনলি শো কৰি আছে ভাই 12 ভোল্টৰ বেটাৰী এটাত যদি 9.56 ভোল্ট থাকে কৰপৰা গাড়ী ষ্টাৰ্ট হ'ব চাওক নৰমালি গাড়ী ৰানিং কন্ডিশনত যদি বেটাৰী ভাল কন্ডিশনত থাকে তেতিয়াহলে চাওক এটা বেটাৰী ইয়াতে স্পেয়াৰ বেটাৰী আছে মানে আমাৰ ইয়াতে ৰানিং কাম হৈ থকা এখন গাড়ী এটা বেটাৰী আছে আৰু এই বেটাৰীটোৰ এবাৰ ভোল্টেজটো চেক কৰি আপোনালোকক দেখুৱাও চাওক 2 ইয়াৰ্স পুৰণি বেটাৰী আৰু লগতে ইয়াতে গ্যাৰেজত 4 দিন ধৰি পৰি আছে গাড়ীখনৰ কাম হৈ থকা কাৰণে আৰু বেটাৰী ভোল্টেজটো দেখিছে 12.48 যাক আমি পাৰফেক্ট ভোল্ট বুলি কওঁ আৰু ইয়াতে চাওক এইখন গাড়ী গাড়ী তথাপিও এই গাড়ীখনৰ বেটাৰী ভোল্টেজ লো বেটাৰী লগোৱা আছিলে এক সাইডৰ আৰু ওয়াৰেন্টি আছিলে 24 মান্থ ওয়াৰেন্টি খতম আৰু বেটাৰীও খতম এতিয়া চাওক এমৰনৰ এইটো নতুন বেটাৰী কাস্টমাৰে আনিব দিছিলে কাৰণ গাড়ীখনৰ পুৰণা বেটাৰীটো বেয়া হৈ গৈছে আৰু এয়া চাওক নিউ বেটাৰী ফিটিং হৈ গ'ল ষ্টাৰ্ট তো চাওক গাড়ীখনৰ পাৰফেক্টলি প্ৰবলেম সলভ হৈ গৈছে ভাই প্ৰবলেম হৈছে সৰু সৰু কিন্তু কনফিউজন আহি পৰে বহুত আৰু কথা যেতিয়া আহি পৰে ভাই ইজি ফল্টৰ ওপৰত কাম কৰি দিয়া কাস্টমাৰ খুশ ময়ো খুশ বাকি দুনিয়া গোলমাল ফুস গজব বেজতি ভাই ধেমালি কৰিছো বেজতি আজি মোৰ লগতো হৈ গৈছে ৰাতিপুৱাৰ পৰা এখনৰ পিছত এখন খালি ষ্টাৰ্টিংৰ প্ৰবলেমৰ ওপৰত কাম আৰু অকল খালি বেটাৰী ৰিপ্লেস এইফালে চাওক মামা আহিছে মানে গাড়ীৰ ওনাৰ আৰু টুৰাৰ পৰা গুৱাহাটীলৈকে গৈ থকা অৱস্থাতে এনেকুৱা প্ৰবলেম দিছে গাড়ীখন ৰানিঙত বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ গৈ আছে সেম প্ৰসেস বেটাৰী চেক কৰিলো প্ৰবলেম পালো নিউ বেটাৰী আনিলো আৰু এয়া চাওক ওয়াৰেন্টি কাৰ্ড বনাই প্লাই এয়া গাড়ীৰ ওনাৰক দি দিলো নিউ বেটাৰী হলেও এবাৰ ভোল্টেজটো চেক কৰিছো ইয়াতে চাওক 12.80 একদম পাৰফেক্ট ভোল্ট শো কৰি আছে আৰু এই বেটাৰীটোৰ ওয়াৰেন্টি আছে 3 ইয়াৰ্ছৰ কাৰণে প্ৰথম 1.5 বছৰৰ কাৰণে ফুল ওয়াৰেন্টি ৰিপ্লেস ষ্টাৰ্ট বন ষ্টাৰ্ট ভাই আজিৰ দিনটোত হোৱা কামখিনি আপোনালোকে গোটেই দেখিলে আৰু এই গাড়ীখনৰ পৰাই মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি আৰু লগতে এই গাড়ীখনতে মই ভিডিঅ'টো শেষ কৰি আছো কাৰণ মই এই গাড়ীখন এতিয়া ডেলিভাৰী দিব যাব ওলাইছো বাকি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব কাৰণে একেবাৰে নাপাও আৰু এই ভিডিঅ'টো মই স্পেশালি নতুন কাৰ ওনাৰ সকলৰ কাৰণে বনাইছো যাতে ৰাস্তাত কেতিয়াবা এনেকুৱা ধৰণৰ যদি প্ৰবলেম গাড়ীত আহে তেতিয়া হলে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত অলপ হলেও আপোনালোকৰ হেল্পফুল হ'ব বাকি ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিঅ'টো শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰ কাৰণে ভিডিঅ' চাই আছে তেতিয়া হলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি প্লে নটিফিকেশন হিট কৰি ৰাখিব তেন্তে আজিৰ কাৰণে মই হাৰুনে বিদায় লৈছো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই